অসমৰ অসমীয়াৰ বাবে গৌৰৱক্ষণ অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু এই মুহূৰ্তত কুলথৰ হৈকে অৰ্থাৎ প্ৰাক্তন ডিজিপি গৰাকীয়ে ভাষ্য প্ৰদান কৰি আছে আমি পোনপটীয়া সম্প্ৰচাৰৰ মঞ্চলৈ লৈ গৈছো মই অসম সাহিত্যসভাৰ সভাপতি থাকোঁতে অসম সাহিত্যসভাৰ জৰিয়তে তেতিয়া মই এটা সমিতি বনাই লৈছিলোঁ উচ্চস্তৰীয় সমিতি আৰু সেই সমিতিত বিভিন্ন ভাষাবিদ ভাষাতাত্ত্বিক লগতে প্ৰত্নতাত্ত্বিক আৰু আমাৰ তেওঁলোকে বিভিন্ন ধৰণৰ চৰ্যাপদৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ শিলালিপি বা তাম্ৰলিপি আছিল সেই আটাইবোৰ তেওঁলোকে চাই মেলি 391 পৃষ্ঠাৰ এখন সচিত্ৰ প্ৰতিবেদন বনাইছিলে আৰু সেইখন আমি যেতিয়া 21 চনৰ 19 মাৰ্চত পঠালোঁ ভাৰত চৰকাৰলৈ আৰু সাহিত্য একাডেমীলৈ তেতিয়া ভাৰত চৰকাৰে সেইখন সাহিত্য একাডেমীলৈ পঠাই দি ক'লে যে আপোনালোকৰ ভাষা সম্পৰ্কীয় যিটো ধ্ৰুপদী ভাষা সম্পৰ্কীয় যিটো এটা সমিতি আছে সৰ্বভাৰতীয় ভিত্তিত কেইবাজনো ভাষাবিদ আছে তাত 6-7 মান তেওঁলোকৰ দ্বাৰা এইটো পৰীক্ষা কৰাব লাগে আৰু তেওঁলোকে যোৱা প্ৰায় 3 বছৰ যেহেতুকে মই আকৌ খবৰ নুশুনিলোঁ অধৈৰ্য হ'লোঁ অলপ হৈ পেলাই মই যেনিবা আকৌ এই বছৰৰ জুলাই মাহত 9 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিলোঁ যে আমাৰ অতি প্ৰাচীন ভাষা এটাক আপোনালোকে এই ধৰণৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া প্ৰয়োজন আছে আৰু এইখিনি সম্পৰ্কত আমাৰ যিটো প্ৰতিবেদন পঠাইছোঁ আপোনালোকে এইটো পৰীক্ষা কৰি এটা ব্যৱস্থা কৰাৰ হস্তক্ষেপ কৰিব লাগে তাৰপিছত বোধহয় জুলাই মাহৰ শেষৰ ফালে চাগে ভাষা সমিতিৰ মিটিং হ'ল সেইটো মই নাজানো কিন্তু শুনা মতে আৰু তাৰপিছত তাতে তেওঁলোকে এই আমাৰ ৰিপৰ্টটো আমাৰ প্ৰতিবেদনখন অনুমোদন কৰি ভাৰত চৰকাৰলৈ পঠালে আৰু ভাৰত চৰকাৰে আজি দেখিছোঁ তেওঁলোকে কেবিনেটত এইটো সিদ্ধান্ত লৈছে গতিকে মই ভাবোঁ এটা বৰ ভাল কথা হৈছে আমাৰ চবৰ কাৰণে অতি আনন্দৰ দিন বুলি মই লৈছোঁ ছাৰ যেতিয়া ধ্ৰুপদী ভাষাৰ এটা মৰ্যাদা পায় তেনেহ'লে আমাৰ ভাষাটোৱে কেনেধৰণে লাভৱান হ'ব পাৰে এক নম্বৰ কথা হ'ল কি অন্যান্য সুবিধা কিছু আছেই যেনে তোমাৰ এইটো স্বীকৃতি পোৱাৰ পিছত 2টা আন্তৰ্জাতিক বঁটা চৰকাৰে ঘোষণা কৰিব পাৰে তাৰপিছত আমাৰ যিবিলাক বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাত তেওঁলোকে প্ৰফেশ্যনেল চেয়াৰ বনাব পাৰে যাতে অসমীয়া ভাষাৰ ওপৰত প্ৰকৃত ধৰণে চৰ্চা হয় অধ্যয়ন হয় আৰু প্ৰচাৰ হয় লগতে চেণ্টাৰ অফ এক্সিলেঞ্চ তেওঁলোকে অসমত এটা খুলিব পাৰে য'ত অসমীয়া ভাষাৰ ওপৰত গৱেষণা চলিব অধ্যয়ন কৰিব এইখিনি এটা লাভ আছে এইবিলাক তাৰ উপৰি মই ভাবোঁ আটাইতকৈ যিটো ডাঙৰ লাভ এই লাভটোৱে হ'ল যে আমাক আটাইকে মানসিকভাৱে এটা স্বাভিমান আনি দিছে আমাক আজি আমাৰ ভাষাটোৰ ওপৰত আৰু ঐতিহাসিকভাৱে আমাৰ ভাষাটোৱে যিখিনি সংঘাতৰ সন্মুখীন হৈ আহিছে সেইবিলাকৰ বিৰুদ্ধে যেন এইটো এটা ৰক্ষা কৱচ আমাৰ কাৰণে আৰু ই আমাক এটা নিশ্চিতভাৱে গৌৰৱৰ অনুভৱ অনুকম্পা আমাক আনি দিছে এটা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাবলৈ কি উপাদানৰ প্ৰয়োজন হয় ভাষাটো মৌলিক হ'ব লাগে লগতে বহু এনে 1500 পৰা 2000 বছৰৰ তেওঁলোকে এটা টাইম লিমিট দিছে সময়সীমা যে ইমান পুৰণি হ'ব লাগে ভাষা এটা লগতে হ'ব লাগে কি এই ভাষাটো বহু শতিকা জুৰি ভাষিক গোষ্ঠী এটাই কৈ আহিব লাগিব আৰু ইয়াত ঐতিহ্যপূৰ্ণ সাহিত্যৰাজিৰো সৃষ্টি হ'ব লাগিব গতিকে আমি এই গোটেইবিলাক বস্তুকে দেখুৱাই গোটেইবিলাক তথ্য পাতি দিয়ে আমি প্ৰতিবেদন বনাইছিলোঁ 2021 চনত আমি দেখিছিলোঁ যে আপোনাৰ নেতৃত্বত আপুনি গোটেই 390 পৃষ্ঠাজোৰা যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন সাহিত্য একাডেমীলৈ দিছিলে তাৰ পৰৱৰ্তী সময়ত আপুনি প্ৰধানমন্ত্ৰীলৈ নিজে ব্যক্তিগতভাৱে আপুনি পত্ৰ লিখিছে এই ক্ষেত্ৰত চৰকাৰী পক্ষৰ কিবা সহায় সহযোগিতা নে আপুনি ব্যক্তিগতভাৱে গোটেই কামখিনি চোৱাচিতা কৰিছিল মই নিজৰ ফালৰ পৰা এই জুলাইত যিখন চিঠি লিখিছিলোঁ মই ব্যক্তিগতভাৱে লিখিছিলোঁ কিন্তু তাৰ এটা কাৰণ আছে যে সাহিত্য সভাই মোক আজি কিছুদিন আগতে তেওঁলোকে এখন চিঠি দিছিলে যে অসম সাহিত্য সভা যে আপুনি আমাৰ সাহিত্য সভাৰ সভাপতি হিচাপে বৰ্তমান নাই যদিও আপুনি এই গোটেই যেহেতুকে প্ৰকল্পটো আপুনি আগবঢ়াই নিছিলে আপুনি প্ৰথম আৰম্ভ কৰিছিলে গতিকে আপুনি এই গোটেই শেষলৈকে আপুনি চাই দিব লাগে সেইকাৰণে মই দেখিলোঁ যে এইটো মই আৰু নতুনকৈ কিছু উদ্যমেৰে কামটো কৰিব লাগিব যদিও মই ওলাই আহিছোঁ সভাপতি পদৰ পৰা
কিন্তু সেইকাৰণে মই 9 জুলাইত প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখিছিলোঁ যে এইটো কাম আগবঢ়াব লাগে। আৰু কি কৰিবলগীয়া আছে ছাৰ অসমীয়া ভাষাটোৰ কাৰণে? ভাষা এটাৰ কাৰণে আৰু আমি ভাষা এটাতো আমি আটাই ক'ব লাগে। 1 নম্বৰ মাতৃভাষা হিচাপে আমি কথা পাতিব লাগিব। তাৰপিছত ইয়াত ভাল সাহিত্য ৰচনা হ'ব লাগিব, সংগীত কবিতা সকলো ৰচনা হ'ব লাগিব। লগতে এই ভাষাটোত আমি পঢ়া শুনা কৰিব লাগিব। নহয় মই কি মাধ্যমত পঢ়িছোঁ তাত স্কুলত, তাতকৈ দৰকাৰী কথা হ'ল যে মই ঘৰত কি ভাষাত কথা পাতিছোঁ বা মই সমাজত ৰাস্তাৰে গৈ থাকোঁতে কি ভাষাত কথা পাতিছোঁ। এইবিলাক কথা আমি সদায় মনত ৰাখিব লাগিব যে মাতৃভাষাৰ সমান অন্য একোৱেই নাই। আৰু এই ভাষাটো মাতৃভাষা এটাক যেতিয়ালৈকে অৰ্থনৈতিক দিশৰ লগত জড়িত কৰা নাযায় তেতিয়ালৈকে ভাষা এটাই সদায় সমস্যাৰ সন্মুখীন হয়, যিটোক লিংগুইচাইড বুলি কয়। মানে ভাষা এটাৰ মৃত্যু ঘটে। সেইকাৰণে মই ভাবোঁ যে মহীশূৰ নায়ক ডাঙৰীয়া কোৱাৰ নিচিনাকৈ যে মাত থাকিলেহে ভাত নহয়, ভাত থাকিলেহে মাত। তাৰমানে আমাৰ যদি ইকনমিকেলি আমি চাউণ্ড হওঁ, ইকনমিকেলি যদি আমি জীৱন ধাৰাৰ লগত ভাষা এটা জড়িত কৰিব পাৰোঁ তেতিয়াই আমাৰ ভাষাটো জীয়াই থাকে। গতিকে সেইটোৱে কথা আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।